যোৱাকালি অৰ্থাতে আমি নিউজত দেখিছোঁ লুঙাইম ভিলেজ কাউন্সিল, লংচুম ভিলেজ কাউন্সিল, মিক্ৰাং ভিলেজ কাউন্সিল নাগাসকলে বিভিন্ন ধৰণৰ বক্তব্য ৰাখিছে। তেতিয়া আমি অনুৰোধ কৰোঁ এই তিনিটা কাউন্সিলৰ বিষয়ববীয়াসকলক আমাৰ মাটি তোমাৰ মাটি কৈ থাকিবলৈ কাম নাই। সেইটো অসম চৰকাৰ নাগালেণ্ড চৰকাৰে যি সিদ্ধান্ত ল'ব এই সিদ্ধান্ত মতে হ'ব। গতিকে এই কামত যি তৃতীয় পক্ষ ব্যক্তিসকলে জড়িত হৈ আছে, আমি ভাবিছোঁ তৃতীয় শক্তি তাত সোমাইছে নগাসকলক সুচতনি দিবলৈ। এই সুচতনি দিয়াসকলক আমি এই মঞ্চৰ পৰা সকীয়াই দিছোঁ, এই কামৰ পৰা বিৰত থাকক তেখেতলোকে। অন্যথা তেখেতলোকৰ ওপৰত আমি অলপকৈ সন্দেহ কৰি আছোঁ, তেখেতলোকৰ ওপৰত আমি কিবা এটা ব্যৱস্থা ল'ম, প্ৰশাসনক জনাম মানে। গতিকে আমি নাগা ভাইসকলৰ লগত আজি আমাৰ ভয়ক কমচে কম 50-55 বছৰ হৈছে। ইমান বছৰ আমি ইয়াত জন্ম, গতিকে আমি মিলা প্ৰীতিৰে চলি আছোঁ। চব আপোনালোকে আমাৰ আগলৈ ইফালে কোলাজান, গড়বস্তি, ইফালে বাৰগৰীয়া, সৰুপানী, চিচুপানী আছে। এই জেগাবিলাকত হাই কাজিয়া হয়, কিন্তু আমাৰ এই নেগেৰিবিল অঞ্চলত আজিলৈকে লুঙাইমৰ লগত কাজিয়া নহয়, লুংচুমৰ লগত নহয়, মিক্ৰাঙৰ লগত নহয়। গতিকে এই তৃতীয় শক্তিয়ে আমাক হাই কাজিয়া কৰাবলৈ ইয়াত বিচাৰি আছে। তেখেতলোকক উচতনি দি আছে, কিয় উচতনি দি আছে আমি ক'ব পৰা নাই। গতিকে তেখেতলোকক বাৰম্বাৰে সকীয়াই দিছোঁ, তেখেতলোকে যাতে এই কামৰ পৰা বিৰত থাকক। তাৰপিছত আজি 2002 চনতেই আমাৰ 2 নং নেগেৰী আৰু 1 নং নেগেৰী সীমাত অসম চৰকাৰে মানে জলসিঞ্চনৰ পানীৰ সুবিধাৰ কাম কৰি আছে। অৰ্থাৎ কালি নাগালেণ্ডৰ প্ৰশাসনে আহি মানে বন্ধ কৰিছে, কিন্তু এতিয়া স্থানীয় তাত কাম কৰা এজন ব্যক্তিয়ে বৰ্তমান কৈছে, আগৰ নিউজত মই ধৰক গম নাপালোঁ, এতিয়া কৈছে যে এই সমস্যাটোৰ কাৰণে 4-5 দিন কেইদিনমানৰ কাৰণে বন্ধ কৰক। তেখেতলোকে একেচতে বন্ধ কৰা নাই বুলি কৈছে। এই তাত কাম কৰা ব্যক্তি 2-এজনে কৈছে, এতিয়া কৈছে মানে। গতিকে আমি ভাবিছোঁ, কাৰণ 2002 চনৰ পৰা এই কামটো কৰি আছে, আজিলৈকে নগাই কোনো বন্ধ কিবি কোৱা নাই। গতিকে যোৱাকালি হঠাতে আহি এই কাম কৰাটো আমি ভাবিছোঁ ইয়াত তৃতীয় শক্তি জড়িত আছে, যে এই কামটো বন্ধ কৰক বুলি। কিন্তু আমি তেখেতকো সকীয়াই দিছোঁ যাতে এই কামত মানে আগভাগ ল'ব নালাগে, উচতনি দিব নালাগে। আজি এই ক্ষেত্ৰত আমি জ্ঞাত নহয়, যোৱাকালি যে এডমিনিষ্ট্ৰেটিভ প্ৰশাসন নাগালেণ্ড আহিছে বুলি আমি গম পোৱা নাই, যে নাগালেণ্ড বৰ্ডাৰ মেজিষ্ট্ৰেট বা নাগালেণ্ড ফৌজি আহি ঘূৰি ফুৰিছে আমি গম নাপাওঁ। আমি ভাবিছোঁ 2-এজন পাব্লিক নাগাই এনেই আহিছে, কিবা এটা হৈছে, তেনেকৈ ভাবি আছোঁ। গতিকে আমি তেনেকৈ বৰ্ডাৰ মেজিষ্ট্ৰেট নাগালেণ্ড আহিছে আমি গম নাপাওঁ। আৰু গতিকে আমি ইমান এটা ঘূৰিও পৰা নাই, আমাৰো অলপ মানে টেনশ্যন হৈ আছে। গতিকে আমি ভাবিছোঁ এতিয়াতো আমাৰ অসমৰ প্ৰশাসনো গম পাই আছে। আজি ৰাতিপুৱা CRP আহিছে, CRP আহি উক্ত জলসিঞ্চনত আমি পৰিদৰ্শন কৰিছোঁ, CRPৰ লগত গৈছোঁ, নিজে চাইছোঁ মেলিছোঁ। গতিকে আৰু অলপ আগত তাতেই কাম কৰা এজন ব্যক্তিয়ে কৈছে আমাক একেচতে কামটো বন্ধ কৰা নাই, এই পৰিস্থিতিৰ কাৰণে কেইদিনমানৰ কাৰণে বন্ধ কৰিবলৈ কৈছে। নগাৰ যিকোনো মূল্য বিনিময়ত এই ক্ষেত্ৰত আমাৰ এতিয়া 50-55 বছৰ বয়স হৈছে, এই গোটেই মাটিখিনি আমাৰ অসমৰ দখলত আছে অতীজৰ পৰা। গতিকে তেখেতলোকে ক'লেই নহ'ব। গতিকে এই ওপৰত অসম চৰকাৰ আছে, নাগালেণ্ড চৰকাৰ আছে, চৰকাৰে নিশ্চয় ভাল এটা সিদ্ধান্তত উপনীত হ'ব। আৰু অসম চৰকাৰক এইটোও অনুৰোধ কৰোঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক, যে আমাৰ নেগেৰিবিলত স্থায়ীভাৱে অসম বেটেলিয়নৰ কেম্প এটা বহাই দিলে আমি ভাল পাওঁ। আৰু অতীজতে আমাৰ ইয়াত অসম বেটেলিয়নৰ কেম্প আছিলে। ধৰক আপোনাৰ যেতিয়া হাবি কটা টাইমত আমি তেতিয়া সৰু এই সময়তে অসম বেটেলিয়ন কেম্পত সোমাই আমি কিবাকিবি খাইছোঁ। গতিকে এই ঠাইত যাতে আকৌ যে অসম বেটেলিয়ন কেম্প এটা বহাই দিয়ে, তেতিয়া আমি ভাল পাওঁ। আৰু যদিও অসম বেটেলিয়ন কেম্পটো বহাই দিব নোৱাৰে কিবা অসুবিধাৰ কাৰণে, তেতিয়া আমাৰ চেণ্ট্ৰেলৰ যাতে আছাম ৰাইফল কেম্প বহাই দিয়ে। আছাম ৰাইফল বহাই দিলে তেখেতলোকে অলপ মানে নিৰপেক্ষ ভূমিকা লয়। আমি আগতো আছাম ৰাইফল কেম্প আছিলে ধৰক 85 চনৰ যুদ্ধৰ পাছত। আৰু আপোনালোকে জ্ঞাত, যোৱা ডিচেম্বৰ মাহত 24 চনৰ ডিচেম্বৰ মাহত তেখেতলোকে নেগেৰিবিল পিকনিক স্থলীত এখন প্লক মাৰিছিলে, যে ইয়াত কোনো অসমৰ লোকৰ মানুহক প্ৰৱেশ নিষিদ্ধ কৰিছিলে। গতিকে গোলাঘাট জিলা প্ৰশাসন, তেখেতলোকৰ উখা জিলা প্ৰশাসনে মিলি বস্তুটো আমৰা কৰিছিলে। আৰু তেখেতলোকে নিজেই প্লকখন তেখেতলোকৰ কাউন্সিলৰ ব্যক্তিসকলে উঠাই লৈছিল নিজাতে। গতিকে তেতিয়া তেখেতলোকে কৈ আছিলে যে নদীৰ ওপৰত আপোনালোকে যি কৰে কৰি থাকক। অসম মানে নদীটো তেখেতলোকৰ মনোভাৱ আৰু নদীটো তেখেতলোকৰ সীমা বুলি।
কিন্তু আমি যে নাভাবোঁ যে ডেপ এৰিয়া যেতিয়া আমাৰ সিমান ইয়াত নিৰ্ধাৰিত নাই, গতিকে তেখেতলোকে নিজে কৈছিলে যে নদী ইপাৰে আপোনালোকে যি কৰে কৰি থাকক, আমাৰ আপত্তি নাই। গতিকে এতিয়া তেখেতলোকক এটাই অনুৰোধ কৰোঁ যে আমাৰ মাটি, তোমাৰ মাটি, বাবাৰ মাটি এতিয়া ক'বলৈ কাম নাই। চৰকাৰে যি সিদ্ধান্ত লৈছে, সিদ্ধান্তত নিশ্চয় ভাল সিদ্ধান্তত এসময়ত উপনীত হ'ব বুলি মই ভাবোঁ। সেইটোৱে আমি জিলা প্ৰশাসনক বাৰম্বাৰ অনুৰোধ কৰি আছোঁ যে 8 তাৰিখৰ আগত ক'বলৈ, আজিতো 6 তাৰিখ হ'ল, আজি 6 তাৰিখৰ পৰাই ধৰক তেখেতলোকক মানে পেট্ৰলিঙৰ ব্যৱস্থা কৰক আৰু স্থায়ীভাৱে তেখেতলোকক আমি কেম্প বনাওক। আমাৰ মানে য'ত পুৰণা কেম্প আছিলে তাত আমি জানো এইটো জেগা আছাম APBNৰ কেম্প আছিলে, তাতে আকৌ APBNৰ কেম্প বহাওক, এইটো আমি ভাবি আছোঁ। গতিকে 8 তাৰিখৰ পাছত নিশ্চয় তেখেতলোকে দখল কৰিবলৈ চেষ্টা কৰিব। নকৰা নহয়, তেখেতলোকে যেতিয়া মনত ভাবি আছে তেখেতলোকে নিশ্চয় দখল কৰিবলৈ চেষ্টা কৰিব পাৰে। গতিকে তাকো আমি সম্পূৰ্ণভাৱে আমি এই অঞ্চলৰ মানুহখিনিয়ে জিলা প্ৰশাসন চৰকাৰৰ লগত আমি সহায় সহযোগিতা কৰিম, চিন্তা কৰিব নালাগে। আমি নিশ্চয় চৰকাৰৰ লগত আছোঁ। উখা জিলা প্ৰশাসন, বান্দাৰী মহকুমাৰ প্ৰশাসনক জনাইছোঁ যে তেওঁলোকে গম পায় যে নেগেৰিবিলটো ডেপ এৰিয়া, ডিছপুটেড এৰিয়া, গতিকে ইয়াত নিউট্ৰেল প'ষ্ট আছে। গতিকে নিউট্ৰেল প'ষ্টৰ কোনো পাৰ্মিশ্যন নোলোৱাকৈ তেখেতলোকে নিজে আহি এদিনৰ হওক বা দুদিনৰ হওক বা 4 দিনৰ কাম বন্ধ কৰিছে। গতিকে CRPFক লগত নোলোৱাকৈ তেখেতলোকে এই কাম কৰাটো তেখেতলোকক নিশ্চয় নিন্দনীয় বিষয় হৈছে। গতিকে মই দাবী জনাইছোঁ ইয়াত আমাৰ অসমীয়া ল'ৰাসকলে, খিলঞ্জীয়া ল'ৰাসকলে তেখেতলোকেতো ইয়াত কিবা অলপ জঙি হৈ আছে, কিবা পৰিস্থিতিত তেখেতলোকক যদি এফেক্ট কৰে, কিবা এটা পৰিস্থিতিৰ উদ্বোধন হয়, তেতিয়াহ'লে নগালেণ্ড জিলা প্ৰশাসন দায়ী হ'ব বুলি মই এই মঞ্চৰ পৰা সতৰ্ক কৰি দিলোঁ। কাৰণ তেখেতলোকে পাৰ্মিশ্যন লৈ আহিব লাগে, CRPক লগত লৈ আহিব লাগে। আৰু কোনোবা এই গাঁওখনৰ গাঁওবুঢ়া যি আছে বা ইয়াত কাউন্সিল আছে তেখেতলোকক মানে কথা বতৰাবিলাক দিব লাগে। তেখেতলোকে কোনো পাৰ্মিশ্যন নোলোৱাকৈ, CRPক নোলোৱাকৈ তেখেতলোকে আহিছে। ইয়াত কিবা পৰিস্থিতি উদ্বোধন হ'লে উখা জিলা প্ৰশাসন, বান্দাৰী জিলা প্ৰশাসন দায়ী হ'ব বুলি মই এই মঞ্চৰ পৰাই দাবী জনাইছোঁ। যোৱাকালি আমাৰ বান্দাৰীৰ নগা প্ৰশাসনে আমাৰ 2 নং নেগেৰিবিলত প্ৰায় 3টামান বজাত ইহঁতে তাত আহিছে নেগেৰিবিলত। কিন্তু এটাই অলপ আমাৰ ৰাইজৰ দুখ লাগিছে, CRPFৰ চেণ্ট্ৰেল পোষ্ট তেওঁলোকৰ পৰা পাৰ্মিশ্যন নোপোৱাকৈ বা DCয়ে নজনাকৈ ইয়াত যদি প্ৰৱেশ কৰে, তেওঁলোকেতো নিজে আমি যদি সুধোঁ, তেওঁলোকে কৈছে চৰকাৰৰ পৰা অৰ্ডাৰ আছে, অসম চৰকাৰ, নগালেণ্ড চৰকাৰ দুটাই মিলি পিনি আমাক ইয়াত প্ৰটেকশ্যন দিব দিছে বুলিয়ে কয়। কিন্তু ভিতৰুৱা কি আছে আমি তেওঁলোকৰ এইটো নাজানো। কিন্তু এনেই আমি সিহঁতকো সুধি চাইছিলোঁ আগতে, ঠিক আছে উচ্ছেদৰ কাৰণে তহঁতক যদি তেনেকুৱাকৈ দিছে, সিহঁতে উচ্ছেদৰ কাৰণে আমি প্ৰটেকশ্যন কৰি আছোঁ বুলি কৈছে। মানে প্ৰায় ইয়াত উচ্ছেদিত আমাৰ নাগৰিকসকলে কেনেবাকৈ পাহাৰত তেওঁলোকে বসবাস কৰিব নেকি বুলি তেনেকুৱাকৈ প্ৰটেকশ্যন দি আছোঁ বুলি তেওঁলোকে জনাইছে আমাক। আৰু যদিও তেনেকুৱাকৈ আহিছে, ৰুল মতে মানে CRPFৰ ছেক্টৰক পাৰ্মিশ্যন লৈ পিনি লগত আছাম পুলিচ বা নগালেণ্ড পুলিচ দুটাই মিলি পিনি আহিলে আমি ভাল পাওঁ। কিন্তু এটা কথা, তেওঁলোকে অসমক ৰক্ষণাবেক্ষণ বা অসমক সহায় কৰিব বুলি তেওঁলোকে আহিছে, কিন্তু অসমৰ যিটো কাম, অসম চৰকাৰৰ কাম চলি আছে সেইটোকে বন্ধ কৰিছে। এটা হাস্যকৰ বিষয়, কি ক'ব? তেওঁলোকে মানে পৰিস্থিতি চাই পিনি 2-4 দিনৰ কাৰণে তেওঁলোকে ষ্টপ ৰাখক বুলিয়ে কৈছে, একেবাৰে বন্ধ কৰি দিয়া নাই বাৰু। এইটো বাৰু তাত যিসকলে কৰ্মচাৰী আছে এইবোৰে তথ্য দিছে আমাক। আমি কালি গৈছিলোঁ, লগালগে গৈছোঁ, তাত মই গৈ সুধিছোঁ, সিহঁতে একেবাৰে বন্ধ কৰিছে নাই কৰা বোলে। 2-4 দিনৰ কাৰণে এই পৰিস্থিতিটোত চাই মেলি অলপ ষ্টপ কৰি তেনেকুৱাকৈ কৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।